নমস্কাৰ বন্ধু বান্ধৱীসকল, এনেদৰে এবাৰ কেৰেলা আৰু আলুৰ ৰেচিপিটো বনাই চাবচোন। সৰু ল'ৰা ছোৱালীৰো ফেভৰেট হৈ পৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, ইয়াত দেখিছেনে কেৰাহীটো মই গৰম কৰি আছোঁ। মানে কি কৰিম আজি, এইখিনি চাওক, তিতা কেৰেলাখিনি এনেকৈ দীঘল দীঘলকৈ কাটি ল'ম। একদম কোমলীয়া তিতা কেৰেলা, ইমান ধুনীয়া। তাৰপিছত এইখিনি এতিয়া কি কৰিলোঁ, নিমখ দি পেলাই ৰাতিটো থৈ দিছিলোঁ, একদম মিহলাই পেলাই। এতিয়া এইখিনি ভালকৈ ধুই ল'লোঁ। এতিয়া কেৰাহীটো গৰম কৰি আছোঁ যিহেতু, তাত তেল দি পেলাই গোটেই কেৰেলাখিনি মই ফ্ৰাই কৰি। মোৰ ঘৰত তেল এটুপিও নাই, তেল এটুপি মানে ওলাব আৰু, গতিকে যিখিনি তেল আছে ৰাতিপুৱা ঢালি দিলোঁ দেই। এতিয়া প্ৰথমে কাটি লোৱা সেই কেৰেলাখিনি তেলত ভালদৰে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম, মানে ফ্ৰাই কৰি ল'ম। তাৰপিছতে সেইখিনি ঢালি দিয়াৰ পিছত আৰু আলু কাটি ল'লোঁ, টুকুৰা টুকুৰকৈ আলুখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। তাৰপিছত সেই তেলতে অলপ ঢালি দিলোঁ জিৰা দিয়াৰ পিছত তাত দিলোঁ এচামুচ গুড়ামুড়ি মানে চফ। তাৰপিছত সেইখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত তাতে ঢালি দিলোঁ পিঁয়াজ। তাৰপিছতে সেই 3টা পিঁয়াজ কাটি লৈছিলোঁ দেই, 3টা পিঁয়াজ কাটি লৈ ভালকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি তাতে ফ্ৰাই কৰি লোৱা কেৰেলা আৰু আলুখিনি দি দিম, দি পেলাই ভালদৰে মিলাই ল'ম। আৰু তাতে নিমখ অলপ কমকৈ দিম, কাৰণ প্ৰথমে নিমখ দি মই ৰাতিটো তিয়াই ৰাখিছিলোঁ। তাতে দিম হালধি আৰু তাতে দিম 2 চামুচ ধনিয়াৰ গুড়ি। ধনিয়াৰ গুড়াটো মানে কি দিলে বেছি সোৱাদ আহে, অলপ দিলে নহয়, 2 চামুচকৈ যদি বেছি দিয়ে তেতিয়াও আৰু ধুনীয়া সোৱাদ আহে। আৰু এনেদৰে ভালদৰে মিলাই পেলাই 5 মিনিট সময় ভালদৰে ভাজি পেলাই গৰমে গৰমে দালি ভাতৰ লগত নহ'লে ৰুটিৰ লগত খাব পাৰিব। এনেদৰে যদি কেৰেলা এবাৰ বনায় আপোনাৰতো ফেভৰেট হৈ যাব। যদি আপোনাৰ সন্তানে কেৰেলা খাই বেয়া পায়, তেন্তে এই চব্জিখন খোৱাৰ পিছত সদায় কেৰেলা চব্জি বিচাৰিব। গতিকে নিশ্চয় এবাৰ ঘৰত আপোনালোকে বনাই খাব। আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিল মোক কমেণ্টত জনাব, আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিবলৈ পাহৰিব।